যোৱা 19 তাৰিখৰ যি পলংকৰি বান সেই বানত সকলোকে বিধ্বস্ত কৰাৰ পাছত আমি বৰ্তমান যি স্থানত উপস্থিত আছো চন্তক এই চন্তকৰ এগৰাকী বুৱাৰী ইয়াতে বানত ডুবি তেওঁৰ মৃত্যু হৈছিল সেই ৰেহেনাৰ ঘৰত আমি বৰ্তমান উপস্থিত আছো এই ৰেহেনাৰ ঘৰখন সম্পূৰ্ণৰূপে বানে উটুৱাই নিয়াৰ পাছত তেওঁলোকৰ কাষত হৃদয়বান এজন ব্যক্তি আহি ইয়াত উপস্থিত হৈছিল ইমদাদ আলী তেখেত আহি ইয়াত উপস্থিত হৈছিল আৰু তেখেতেই এই ঘৰখনক পুনৰ ঘৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছে আৰু সেইমতে মোৰ সহযোগে দেখুৱাইছে ইয়াতে ঘৰ নিৰ্মাণ কৰি থকা হৈছে আৰু তেওঁলোকৰ কাৰণে যেহেতু এতিয়া ঘৰ নাইকিয়া অৱস্থাত তেওঁলোকে পুনৰ এনেধৰণেই ৰাজপথত বাস কৰিবলগীয়া হৈছে তেওঁলোকে দিন কটাবলগীয়া হৈছে গৰু ছাগলী সকলোৱে সহবাস কৰিবলগীয়া হৈছে আৰু এনেধৰণেই তেওঁলোকৰ ঘৰখনত চিনাক্ত কৰিবৰ কাৰণে এখন ইয়াতে লিখিছিলে ৰেহেনা আহমেদ বুলি এই ঘৰটো চিনাকি কৰি দিছিলে আৰু সকলো হৃদয়বান লোক মাজে মাজে তেওঁলোকৰ ঘৰত উপস্থিত হৈ তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে যি সময়ত তেওঁলোকে এই বিধ্বংসী বানে ৰেহেনাক উটুৱাই লৈ গৈছিল এজন যুৱকে তেওঁক উদ্ধাৰ কৰিবলৈ গৈ সেই যুৱকজনো মৃত্যুমুখত পৰিছিল আৰু আমি প্ৰতিদিন টাইমে প্ৰথমবাৰৰ বাবে তেওঁলোকক এই দৃশ্যসমূহ গ্ৰহণ কৰিছিলোঁ বা দেখুৱাইছিলোঁ প্ৰতিদিন টাইমৰ দৰ্শকক আমি দেখুৱাবলৈ সক্ষম হৈছিলোঁ আৰু আমি প্ৰতিটো মুহূৰ্তত এনে যিসমূহ ব্যক্তি মৃত্যু হৈছে বা তেওঁলোকৰ কাষলৈ আমি গৈছোঁ আৰু তেওঁলোকৰ বুজ লৈছোঁ লগতে ইয়াত যিসমূহ লোক ইয়ালৈ আহিছে তেওঁলোকে আমাৰ প্ৰতিদিনৰ বাতৰি প্ৰত্যক্ষ কৰি তেওঁলোকে প্ৰতিঘৰ এনে ব্যক্তিৰ ঘৰত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়াইছে আৰু এতিয়া দেখিছে ৰেহেনাৰ পৰিয়ালতো ঠিক তেনেধৰণে ইমদাদুৰে এনেধৰণে ঘৰ নিৰ্মাণ কৰি দিছে আৰু এই মুহূৰ্তলৈকে তেওঁলোকে থাকিবৰ বাবে ভাল ব্যৱস্থা হোৱা নাই যাৰ ফলত তেওঁলোকে এনেধৰণে ৰাজপথত তেওঁলোকে দিন কটাইছে আৰু ইয়াতে উপস্থিত আছে তেখেতলোকৰ পৰিয়ালৰ লোক আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব আপোনালোকৰ সেই যিটো বিভীষিকাময় দিন আছিল সেই বিভীষিকাময় দিনটোত আপোনালোকৰ এগৰাকী ছোৱালী হেৰাইছে বা বোৱাৰী হেৰাইছে কি ক'ব মোৰ ননদ ছোৱালী আছিলে তাই আমি ক'বলৈতো ভাষা বুলিবলৈ নাই মানে শেষটো চবেই হৈ গৈছে আমি মানুহ হেৰুৱাইছোঁ ঘৰ দুৱাৰ দোকান বজাৰ আমাৰ চব শেষ হৈ গৈছে সিদিনাখন তাই আমাৰ মোৰ ল'ৰা ছোৱালী দুটা তাইৰ ছোৱালী দুজনীক নি নিৰাপদ স্থানত থৈ আমি দোকানত আছিলোঁ মা এবাৰ আমি দোকানত আছিলোঁ তাই ভাবিলে আমি ডুবি যাম বুলি তাইতো সাঁতুৰিবলৈও জানিছিলে সেই ৰাস্তাইদি যাওঁতে তাইক পানীয়ে উটুৱাই লৈ গ'ল আৰু ইমান দুখৰ কথা আমি এইকণৰ পৰা সেইকণলৈ আহিবলৈ আমি 14 ঘণ্টামান মানে অপেক্ষা কৰিছোঁ পানীৰ পৰা আমি আহিব পৰা নাই আমি পিছৰ দিনাখন ৰাতিপুৱা 9টামান বজাতহে আহি তাইৰ ওচৰত পাইছোঁ মাহেঁতিতো গমেই নাপায় যে তাই নাই বুলি আহি মুখৰ আগত দেখোঁতেহে মাহেঁতি গম পাইছে যে আমাৰ ছোৱালীজনী নাই বুলি তেখেতক উদ্ধাৰ কৰিবলৈ গৈ অন্য এজন যুৱক মৃত্যু হৈছিলে আমাৰ ওচৰৰে ৰাতুল চাৰা বুলি কয় এজন ল'ৰা তাই আমাৰ ছোৱালীজনীক বচাবলৈ যাওঁতে তেখেতৰো মৃত্যু হৈছে এনেধৰণে তেওঁলোকৰ এই যি দুখ এই দুখৰ কথা কৈ থাকিলে উৰ নপৰে আৰু এনেধৰণেই প্ৰতিঘৰ লোকৰ মৃত্যু হোৱা যিসমূহ লোক বা মৃত্যু হোৱা লোকৰ ঘৰত এতিয়া যাৰ হৃদয় থকা সেইসকল লোক বা হৃদয়বান লোকে তেওঁলোকৰ প্ৰতিখন ঘৰতে সহায়ৰ হাত আগবঢ়োৱা আমাৰ পৰিলক্ষিত হৈছে অন্যহাতে অলক হাজৰিকাই দেখুৱাইছে ইয়াৰ প্ৰতিটো পৰিৱেশ এই স্থানত আমি উপস্থিত হোৱা যিটো স্থান এই চন্তকৰ বিশেষকৈ বিভীষিকাময় সেই দিনটোৱে যথেষ্ট তেওঁলোকক ইয়াত এতিয়াও শংকা তেওঁলোকৰ মনৰ পৰা আঁতৰা নাই কোন সময়ত বান আহে নগা পাহাৰৰ তেওঁলোকৰ সেই শংকাতেই তেওঁলোকে এনেধৰণে দিন কটাবলগীয়া হৈছে এনেকুৱা বহু ৰেহেনাই হেৰাই গ'ল আমাৰ মাজৰ পৰা কিন্তু যিসমূহ তেওঁলোকৰ এতিয়া দুখে কোলাই পাচিৰে নধৰা হৈছে যিসমূহ লোক বা হৃদয়বান লোক এনেধৰণে পৰি ৰৈছে ঘৰসমূহ সেই ঘৰসমূহ অলক হাজৰিকাই দেখুৱাই আছে এইবিলাক ঘৰ এনেধৰণে তছনছ হৈছে ভাঙি চুৰমাৰ হৈছে তেওঁলোকৰ আশাৰ ঘৰখন সপোনৰ ঘৰখন তেওঁলোকৰ শেষ হৈ গৈছে চকুৰ আগতে মানুহৰ মৃত্যু হৈছে কতজন হেৰাল ৰেহেনাও ঠিক এনেধৰণে এই বানতেই হেৰাবলগীয়া হৈছিল আৰু এতিয়া প্ৰত্যেকেই যেন এইসকল লোকক সহায়ৰ হাত আগবঢ়াই পুনৰ মানুহক জীয়াই তোলে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।